যদিও আমি গৈছোঁ কিন্তু এই বেয়া পৰিৱেশৰ পৰা আমি ৰিটাৰ্ণ আহিব লাগিব, আমি দায়িত্ব ল'ব লাগিব, আমি পৰিৱেশটো চেঞ্জ কৰিব লাগিব আৰু যিমান পাৰি আমি চেষ্টা কৰিব লাগিব আমাৰ ল'ৰা ছোৱালীক যে মানে সপোনটো বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণে। নং অঞ্জলি গুচুখান চান বছৰে নঙো সমান্যা ৰমান্যা মহৰৈ গানটো গাইছিলে এনেকুৱা তাৰপিছত মই সুধিলো যে গানটো কি গাইছে, তেতিয়া গায়কে কৈছে বোলে গাহৰি পোৱালি বিক্ৰী কৰি আহি চৰাই পোৱালি বিক্ৰী কৰি আহি মেটেকাত আহিছো বোলে ছোৱালী চাবলৈ, এনেকুৱা কৈছিলে। গতিকে আজিও আমি नंगौ नोंसोरजों रायलायनो जायोना, नोंसोरजों रायलायनो जायो बर' भाषाखौ जुदि नोंनि न'खरा गासिबो भाषाखौनो रायलायखायो হয় ন, চবে ঘৰৰ মানুহবিলাক অসমীয়াই মাতে, মই অকলে কেনেকুৱা বৰ মাতিম, তেখেতসকলক বুজাবৰ কাৰণে ময়ো অসমীয়া ক'ব লগা হয় যদি মই নিজে মানে ভুক্তি কৰোঁ। 1952 চনত যেতিয়া এই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা লাভ কৰিছিলে, জন্ম হৈছিলে, সেই সময়ৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে জয়ভদ্ৰ হাজং, সম্পাদক আছিলে সোণাৰাম থাউচেন আৰু যুটীয়া সম্পাদক আছিল যোগেন্দ্ৰ কুমাৰ বসুমতাৰীদেৱ। তেখেতসকল আজি প্ৰয়াত, কিন্তু তেখেতসকলে আমাৰ বড়ো জাতিৰ কাৰণে, বড়ো ৰাইজৰ কাৰণে, বড়ো সমাজৰ কাৰণে যিখিনি কৃষ্টি সংস্কৃতি সাহিত্য ভাষা দি গ'ল, এইটো সদায় আমাৰ মাজত চিৰস্মৰণীয় হৈ থাকিব।